শ্ৰদ্ধাৰ সাংবাদিকসকল, আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই সংবাদমেলখনত আহি উপস্থিত হোৱাৰ বাবে। যথেষ্ট জৰুৰীভাৱে আচলতে এই সংবাদমেলখন আমি আয়োজন কৰিবলগীয়া হ'ল শেহতীয়া কিছু পৰিৱেশ আৰু পৰিস্থিতিৰ বাবে। প্ৰায় বিগত দুমাহ ধৰি এটা ভয়ংকৰ পৰিৱেশ গঢ়ি উঠিছে অসমত। বিজেপি চৰকাৰ আৰু বিজেপি দলৰ পৃষ্ঠপোষকতাত চলি থকা গুণ্ডা বাহিনীৰ আক্ৰমণ আৰম্ভ হৈছে আচলতে বিৰোধী দলসমূহৰ ওপৰত, কংগ্ৰেছ দলৰ ওপৰত। কিছুদিন আগতে আপোনালোকে দেখিবলৈ পালে যে ৰূপহীহাট সমষ্টিত আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া এখন সভালৈ গৈ আছিল, তেতিয়া মুকলিভাৱে প্ৰকাশ্যে তেখেতক ৰাজপথত আক্ৰমণ কৰা হৈছিল, হত্যাৰ চেষ্টা চলোৱা হৈছিল বিজেপিৰ পৃষ্ঠপোষকতাত থকা গুণ্ডা বাহিনীৰ জৰিয়তে। আৰু সম্পূৰ্ণৰূপে এই কথা প্ৰমাণো হৈছিল। তাৰ ওপৰত ভিত্তি কৰি আৰক্ষীক গোচৰ দিয়া হৈছিল। আমি প্ৰতিবাদো জনাইছিলোঁ গুৱাহাটীত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত। আৰু প্ৰতিবাদ জনোৱাৰ পিছতো ৰহস্যজনক কাৰণত অসম আৰক্ষী নীৰৱ হৈ আছিল। তাৰ পিছত কিছুদিন পিছত নগাঁৱত আমাৰ যুৱ কংগ্ৰেছৰ চামগুৰি সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি প্ৰণৱজ্যোতি বৰাৰ মৃতদেহ তেখেতৰ ঘৰৰ সমীপত যথেষ্ট ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল। সেই সময়তো আমি প্ৰতিবাদ কৰিছিলোঁ, আমি স্মাৰক পত্ৰ দিছিলোঁ আৰু লগে লগে নগাঁও আৰক্ষী থানাত, হৈবৰগাঁও থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰু আমি দাবী কৰিছিলোঁ যে এক নিৰপেক্ষ তদন্ত হ'ব লাগে। কিন্তু অতি ৰহস্যজনকভাৱে সেই ঘটনাটোৰ পিছতো পষ্টমৰ্টেম যেতিয়া হ'ল, পষ্টমৰ্টেম হোৱাৰ এঘণ্টা পিছতে নগাঁৱৰ যিগৰাকী আৰক্ষী অধীক্ষকগৰাকীয়ে এঘণ্টা পিছতে ঘোষণা কৰি দিলে যে এইটো হাৰ্ট এটেক আছিল। কিন্তু তাৰ পৰিৱৰ্তে ল'ৰাজনৰ যি মৃতদেহ তেওঁৰ ঘৰৰ সমীপৰ মানুহৰ ঘৰত উন্মুক্ত অৱস্থাত তেওঁ পিন্ধি থকা চোলা খুলি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। গতিকে গোটেই বিষয়টোৱে ৰহস্যজনক আছিল। তাৰপিছতো অসম আৰক্ষী নিমাত, কোনো ধৰণৰ তদন্ত ঘোষণা নহ'ল, কোনো ধৰণৰ তদন্ত টীম ঘোষণা কৰা নহ'ল। ৰকিবুল হুছেইন ডাঙৰীয়াৰ ক্ষেত্ৰতো একেই হ'ল। আৰু তাৰ আন এটা চূড়ান্ত নিদৰ্শন দাঙি ধৰি যোৱাকালি ধেমাজিৰ জোনাইৰ বগৰী চাপৰি বুলি এটা ঠাইত আমাৰ যুৱ কংগ্ৰেছৰ জিলা সভাপতি ৰহিম পেগু বুলি যিগৰাকী জিলা সভাপতি আছে, আৰু তেওঁৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জনজাতি বিভাগৰ সাধাৰণ সম্পাদক বিক্ৰম ৰামচিয়াৰী আৰু তেওঁলোকৰ সতীৰ্থ বহুকেইগৰাকী মণ্ডল প্ৰেছিডেণ্ট, বিভিন্ন সতীৰ্থসকলে সাংগঠনিক কাম কাজত গৈছিল। এইটো চিমেণ্ট চাপৰি যি আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চল। তাত তেওঁলোকে যেতিয়া গৈ গাড়ীৰ পৰা নদী এখন পাৰ হ'ব লাগে, নদীখন পাৰ হ'বৰ কাৰণে তেওঁলোকে নদীৰ পাৰলৈকে গাড়ী ৰাখি খোজকাঢ়ি গৈ আছিল, নাওলৈকে গৈ আছিল। গৈ থাকোঁতে তাত ইতিমধ্যে প্ৰায় 100জনীয়া এটা দল, 100জনীয়া দুৰ্বৃত্তৰ দল বুলি আমি কৈছোঁ, দুৰ্বৃত্তৰ দলে তাত দা লৈ, লাঠি লৈ বিভিন্ন ধৰণে ভয়ংকৰভাৱে হত্যাৰ যি চেষ্টা চলালে, আক্ৰমণ কৰিলে, ভয়ংকৰভাৱে আক্ৰমণ কৰিলে। কিন্তু কোনোমতে স্থানীয় ৰাইজ বা সকলোৰে সহযোগত কোনোমতে তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব পৰা গ'ল। কিন্তু যি ধৰণে তেওঁলোকৰ প্ৰায় 10-12জনীয়া যিটো আমাৰ দলীয় সতীৰ্থসকল আছিল, তেওঁলোকক প্ৰায় 100জনীয়া বিজেপি আৰু গণশক্তি, যিটো তাত বিজেপি মিত্ৰতা আছে গণশক্তিৰ সৈতে, গণশক্তি আৰু বিজেপিৰ পৃষ্ঠপোষকতা থকা এই গুণ্ডা বাহিনী বুলি আমি পিছত জানিব পাৰিছোঁ। আৰু যিকেইগৰাকী ব্যক্তি আছিল তাতে তেওঁলোকৰ নাম ইতিমধ্যে চিমেণ্ট চাপৰি থানাত অভিযুক্তৰ নামো আমি ইতিমধ্যে যিখন FIR দাখিল কৰা আছিল তাত দিয়া হৈছিল। তাৰপিছত মনমোহন দলে, হিতেশ পেগু, মেঘা দলে, অনুপ দলে, ভৱেশ নিপুণ, হেম পেগু, নৱজ্যোতি তাৰাক, ভৰত পাটিল আৰু প্ৰায় লগতে টোটেল 100জনীয়া এটা দল। আৰু এই ব্যক্তিগৰাকীক চিনাক্ত কৰিব পৰা গৈছে, তেওঁলোকে কোনোবা নহয় কোনোবা ফালেদি হয় গণশক্তি অথবা বিজেপিৰ সৈতে জড়িত, তাৰ আমাক স্থানীয় যি আমাৰ নেতৃত্বে আমাক জনোৱা মতে। গতিকে তাৰপিছত যেতিয়ালৈকে কালি বিয়লিৰ ভাগত এজাহাৰ দাখিল কৰা হ'ল চিমেণ্ট চাপৰি থানাত, কিন্তু তাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ আৰক্ষীয়ে গ্ৰহণ কৰা নাই। এই মুহূৰ্তলৈকে আজি অলপ আগতে এই সংবাদমেল আৰম্ভ হোৱাৰ আগতেও মই ধেমাজিত ফোনযোগে খবৰ লৈছিলোঁ, কোনো এজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। অভিযুক্তৰ নামসহ এজাহাৰ দিয়াৰ পিছতো কোনো ধৰণৰ পদক্ষেপ আৰক্ষীয়ে গ্ৰহণ কৰা নাই। আমাৰ সতীৰ্থসকলৰ ঘৰত গৈহে আৰক্ষীয়ে সোধা পোছা কৰি আছে, কিন্তু কোনো ধৰণৰ অভিযুক্তৰ ঘৰত জনে অভিযুক্তক বিচাৰা আমি দেখিবলৈ পোৱা নাই।
গতিকে এই গোটেইকেইগৰাকী অভিযুক্ত আচলতে তাৰে যিগৰাকী বিধায়ক ভুৱন পেগুৰ অতি ঘনিষ্ঠ ব্যক্তি বুলি আমি জানিব পাৰিছোঁ। আৰু গোটেই অসমত যি ধৰণৰ এই পৰিঘটনা ঘটি আছে সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ, বিজেপি চৰকাৰ আৰু কালিৰ ঘটনাটোত তেওঁৰ স্থানীয় যি ভুৱন পেগু তেওঁলোকৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ পৃষ্ঠপোষকতাত থকা গুণ্ডা বাহিনীৰ জৰিয়তে আমাৰ যিসমূহ কংগ্ৰেছ কৰ্মী, বিৰোধী দলৰ নেতা কৰ্মীসকলৰ ওপৰত আক্ৰমণ আৰু হত্যাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে। আৰু আমি আশংকা কৰিছোঁ এই ঘটনা দিনক দিনে বৃদ্ধি পাব, কাৰণ ইমান ভয়ংকৰ ঘটনা ঘটাৰ পিছতো, এজন সাংসদক আক্ৰমণ কৰাৰ পিছতো কোনো ধৰণৰ SIT গঠন কৰা নহ'ল। আমি CBIক দিবলৈ দাবী জনাইছিলোঁ তদন্তৰ দায়িত্ব। CBIকটো দিয়া দূৰৰ কথা, সামান্য এগৰাকী ৰাজ্যিক পৰ্যায়ৰ পুলিচ বিষয়াৰ জৰিয়তে এটা SIT গঠন কৰা নহ'ল। আমি দাবী কৰিছিলোঁ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে এক ন্যায়িক তদন্ত ঘোষণা কৰা হওক। সেই ধৰণৰ তদন্ত এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। বাকী কথাটো বাদেই দিলোঁ, এগৰাকী বৰ্তমানৰ সাংসদ, এগৰাকী সন্মানীয় সাংসদ এগৰাকীক প্ৰকাশ্যভাৱে হত্যাৰ ষড়যন্ত্ৰ কৰা হ'ল। জিলা সভাপতি যুৱ কংগ্ৰেছত তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ কৰা হ'ল। আন সমষ্টি যুৱ কংগ্ৰেছৰ উপসভাপতি তেওঁক ইতিমধ্যে হত্যাই কৰা হ'ল বুলি আমি সন্দেহ কৰিছোঁ। কিন্তু তাৰ কোনো ধৰণৰ সদুত্তৰ অসম আৰক্ষী বা সংশ্লিষ্ট জিলা প্ৰশাসন বা অসম চৰকাৰৰ গৃহ বিভাগে আমাক দিয়া নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া নাই, কোনো তৎপৰতা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি আশংকা কৰিছোঁ অনাগত দিনত আমি যিসকল কংগ্ৰেছ কৰ্মী আছোঁ, যিসকল বিৰোধী দলৰ নেতৃত্ব বা আমি কৰ্মী আছোঁ, সকলোৱে গোটেই ধৰণে এনেকুৱা ধৰণৰ এটা শংকাত ভুগিছোঁ, কোন মুহূৰ্তত আমাক নিশা ঘৰৰ পৰা উঠাই লৈ যায় হত্যা কৰিব, কোন মুহূৰ্তত আমি ৰাস্তাৰে কোনোবা মিটিং কৰিব গৈ থাকোঁতে হত্যা কৰিব। ইয়াৰ কোনো ধৰণৰ মানে নিশ্চয়তা নোহোৱা হৈছে। সকলোৱে আচলতে আমি জীৱন আৰু নিৰাপত্তাৰ শংকাত ভুগিছোঁ। আৰু বিৰোধী দল হওক বা জনসাধাৰণে হওক, এই চৰকাৰখনে গৃহ বিভাগে সৰ্বসাধাৰণ জনতা বা বিৰোধী দলৰ নেতৃত্বসকলক বা কৰ্মীসকলক যি ধৰণে সুৰক্ষা দিব পাৰিব লাগিছিল গুণ্ডা বাহিনীৰ পৰা, সুৰক্ষাটো দিয়া দূৰৰে কথা, চৰকাৰৰ বিৰুদ্ধে মাত মতা ব্যক্তিসকলক তেওঁলোকে নিজৰ ভেৰনীয়া গুণ্ডা লগাই হত্যা কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। কিছুদিন আগতে আপোনালোকে দেখিলে যে ইমান ধৰণে আমি ইমান গুৰুতৰ অভিযোগবিলাক অনাৰ পিছতো চৰকাৰখনে, প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিবা এটা দিলে তেওঁ তাৎসল্য ভৰা কথা কয়। জিলা প্ৰশাসন SP এগৰাকীয়ে 1 ঘণ্টাৰ ভিতৰতে পষ্টমৰ্টেমৰ ৰিপৰ্ট দিয়ে, য'ত পষ্টমৰ্টেমৰ ৰিপৰ্ট দিব লাগিলে মোটামুটি এসপ্তাহৰ পৰা 10 দিন সময় লাগে ফাইনেল ৰিপৰ্ট আহিব লাগিলে। কিন্তু সামান্য এটা টুইটাৰত পোষ্ট দিয়াৰ কাৰণে আমাৰ সতীৰ্থ ৰিতম সিঙক একদম হত্যাকাৰীৰ নিচিনাকৈ চোঁচৰাই লখিমপুৰলৈকে লৈ গ'ল। আপোনালোকে সকলোৱে দেখিবলৈ পাইছে। গতিকে দেশত এনেকুৱা এটা পৰিৱেশ, সম্পূৰ্ণৰূপে ফেচিবাদী এটা পৰিৱেশ আৰম্ভ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু বিধানসভাতো দেখিবলৈ পাব, বিধানসভাত তেওঁৰ যিসমূহ বক্তব্য, মুঠতে তেওঁৰ বিৰুদ্ধে কথা ক'লে তেওঁ মানে যেন অপৰাধী, তেওঁ যিটো কথা ক'ব সেইটোৱে আইন। তেওঁ মানে সংবাদ মাধ্যমৰ ওপৰতো আক্ৰমণ, সংবাদ মাধ্যমেও কিবা এটা বাতৰি কৰাৰ আগতে তেখেতক সুধিহে বাতৰি কৰিব লাগিব। এইটো বিধানসভাত তেওঁ অন ৰেকৰ্ড কৈছে, কিবা এটা বাতৰি সংবাদ মাধ্যমে কৰিব লাগিলে তেওঁক সুধি তেওঁৰ পাৰ্মিশ্যন লৈহে বোলে কৰিব লাগিব। মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভতো তেখেতে আঘাত হানিব আৰম্ভ কৰিছে। ৰকিবুল হুছেইনৰ ঘটনাটোততো তেওঁৰ গৃহ বিভাগৰ 2-3গৰাকী আৰক্ষী, যিকেইগৰাকী সাংসদগৰাকী নিৰাপত্তাৰ দায়িত্বত আছিল, তেওঁলোককো আক্ৰমণ কৰা হৈছিল। তেওঁ তেতিয়া অসম পুলিচে কি পদক্ষেপ ল'লে? সাংসদগৰাকীৰ কথা বাদ দিলোঁ, এই তেওঁ PSO কেইগৰাকীক যে ভয়ংকৰভাৱে হত্যাৰ চেষ্টা চলোৱা হ'ল, এই PSO কেইগৰাকীয়ে ন্যায় পালেনে? এই কথাটো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব খুজিছোঁ। আপুনি যে কয় সংবাদ মাধ্যমে আপোনাক সুধি বাতৰি কৰিব লাগিব, আপোনাক সোধাৰ পিছতে বাতৰি কৰিব লাগিব, নহ'লে সেই সংবাদ মাধ্যমো আপুনি পাৰিলে বন্ধ কৰি দিব, এনেকুৱা ধৰণৰ এক স্বেচ্ছাচাৰী শাসন আৰম্ভ কৰিছে। গতিকে আপুনি উত্তৰ দিয়ক, আপোনাৰে গৃহ বিভাগৰ আৰক্ষীক আক্ৰমণ কৰিলে, আপোনাৰে দলৰ পৃষ্ঠপোষকতাত থকা গুণ্ডা বাহিনীয়ে, সেই ক্ষেত্ৰত সেই জোৱানকেইজনে কিবা ন্যায় পালে নেকি? গতিকে অতি শীঘ্ৰে এই ধৰণৰ যি চৰকাৰী পৃষ্ঠপোষকতাত মুকলি গুণ্ডাৰাজ, মুকলি হত্যাকাণ্ডৰ যি এক ধাৰা আৰম্ভ হৈছে, এক ভয়ংকৰ দিনৰ ফালে আচলতে অসমে গতি কৰিছে। গতিকে আমি যথেষ্ট উদ্বিগ্ন, বিশেষকৈ আমি বিৰোধী দল হিচাপে বিভিন্ন সময়ত চৰকাৰৰ বিভিন্ন কথাক লৈ আমি সমালোচনা কৰাটো আমাৰ দায়িত্ব হয়